আজি আমি যি ঘৰ মানুহৰ ঘৰলৈ গৈ আছোঁ এয়া আপোনালোকেও দেখিছে ৰাস্তা মানে একেবাৰেই নাই আৰু আমিও পুৱাৰ ৰ'দ চেঙা পৰাৰ আগতেই তেওঁলোকৰ ঘৰত উপস্থিত হ'লোঁ। প্ৰথমে অকণমান সময় তেওঁলোকৰ লগত কথা পাতি তেওঁলোকৰ পৰিয়ালটোৰ বিষয়ে ভালদৰে জানি লোৱা হ'ল আৰু এইকণ সময়তে ময়ো তেওঁলোকৰ ঘৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই লওঁ ব'লক। এইফালেতো তেওঁলোকৰ লেট্ৰিন আৰু ঘৰৰ পাছফালৰ পৰিৱেশটো আপোনালোকে দেখিলেই। এতিয়া ভিতৰত যাওঁ ব'লক। এয়া হৈছে তেওঁলোকৰ ভিতৰৰ পৰিৱেশ। এয়া বাচন বৰ্তনৰ লগতে কাপোৰ কেনেকৈ ৰাখিছে এবাৰ চাওক না। সেয়াতো সেয়াই। এইফালে আছে এখন বিচনা য'ত তেওঁলোকৰ পৰিয়ালৰ 6জন মানুহ একেলগে শুৱে, য'ত বেলেগ ব্যৱস্থাই নাই আৰু এইফালেও বেৰ নাই, কাপোৰেৰে ঢাকি ৰাখিছে। আচলতে ক'বলৈ গ'লে কাপোৰে হৈছে তেওঁলোকৰ বাবে ঘৰৰ বেৰ। ইয়াতকৈ আৰু কি লাগিছে। এইফালেও টিন ওলাই পৰি আছে। গতিকে আমি যোৱা 21 তাৰিখ দেওবাৰে আমাৰ সহায় পৰিয়ালৰ হৈ পশ্চিম যোৰহাটৰ যাদৱপুৰ গাঁৱৰ ৰমেশ ৰবি দাস আৰু মণি ৰবি দাসৰ ঘৰত উপস্থিত হৈছিলোঁ আৰু আমাৰ সহায় পৰিয়ালৰ পৰা যোৰহাট চাৰিগাঁও গাৰ্লছ স্কুলৰ জিন্তু গগৈ বাইদেউ আৰু তেখেতৰ স্বামী ৰঞ্জিত বৰুৱা ছাৰে আমাক যথেষ্ট পৰিমাণে সহায় কৰিছিল। এই চেগতে তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ বাবে 2খন ব্লেংকেট আৰু কিছু পৰিমাণৰ ৰেচন আগবঢ়াইছিল। লগতে ঘৰৰ প্ৰতিজন সদস্যৰ বাবে কিছু পৰিমাণৰ কাপোৰ আগবঢ়োৱা হয়। যিমান যি দিব লাগিছিল সিমান নোৱাৰিলেও অন্ততঃ 2 দিনৰ বাবেও যাতে তেওঁলোকৰ দুখৰ জীৱনটোত অকণমান সুখ দিব পাৰোঁ, অকণমান মুখত হাঁহি বিৰিঙাব পাৰোঁ, এয়াই হৈছে আমাৰ উদ্দেশ্য।